হেল্ল' গাইজ, ভালনে আপোনালোক সকলোৱে? আশা কৰোঁ সকলোৱে ভাল। মই পালকে মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৰষুণতে তিতি আমি তিনিওটা পানী শ্ৰী ৰঘুপতি চাবলৈ যাওঁ বুলি ওলালোঁ। ক'তো নৰখিলোঁ, কাৰণ আমাৰ হাতত কম সময় আছিলে আৰু ঘৰৰ পৰাও যোৱা দেৰি কাৰণটো হৈছে বৰষুণ দি থকাৰ কাৰণে আমাৰ বহুতখিনি পলম হৈ গ'ল। সেয়েহে ক'তো নৰখি আমি যাবলৈ ওলালোঁ। কেমেৰাটো মুচি লওঁ। ফাইনেলি আহি পাই গ'লোহি ৰঘুপতি চাবলৈ, কিন্তু অৱস্থাটো চাওকচোন গোটেই আৰু দুইজনী চুলি একলগ হৈ এনেকৈ জটা পাতি গ'ল। হালধি চাওকচোন মুখৰ কি যে হৈ গ'ল। মজা ওলাই গৈছে ৰঘুপতি চোৱা। মোৰ এতিয়া অৱস্থা নাই। আৰু এই বৰষুণ পৰি গোটেই কেমেৰা হেৰি হৈ গৈছে। এইটো লোৱা। বুঢ়ালে চাহটা বনাবলৈ কোৱাচোন। লাইকৰ লোৱা দেই, বৰ চুলি খোৱা নাই খকাও। মোৰ নাতিনী এজনী আছে, বিয়া পাতিবি নি? ৰচোনৰ বস্তুহে কথা কয়। আইতা, ছাৰৰ ছোৱালী ঠিক হৈ আছে নহয়, ডাক্তৰ কৰে। ঈশ্বৰে মিলাইছে, তই গুণ্ডাবোৰৰ চিকিৎসা কৰিবি, তাই তোৰ চিকিৎসা কৰিব। নামটো কি একা? মনিষা। ৰঘুপতি চাই হৈ গ'ল ফিনিছ। এয়া চব ওলাইছোঁ তিনিটা পানী। এখনত কোন বহিছিলে? যিটো পেটলা মানুহ ইয়াত বহিছে। ৰঘুপতি চাই ঘৰলৈ ৰাওনা। গাড়ী ক'ত থৈছে? বৰষুণত তেতিয়া এইটো শুন না, বৰষুণত তেতিয়া আহিলে যদি আমাৰ লছ নহ'ল ন? কিমান ধুনীয়া লাগিছে। লাভহে হৈছে, লছ হোৱা নাই। লাগিছে ভাবিছিলোঁ যে হেলমেটে পেলাই দিলেগৈ যা। ৰঘুপতি চাই কিন্তু বহুত ভাল লাগিল দেই ৰাইজ। মই কান্দিলোঁ। আপোনালোকে যদি চোৱা নাই চাব। আৰু কেইকেইটা এক্টিং বহুত ধুনীয়া হৈছে। কেইকেইটা এক্টিং চাই খুব হাঁহিলোঁ আৰু তাৰপিছত কান্দিবলগীয়া হ'ল দেই। মোৰ লগৰ এজন আছে, পপ তাৰ নিচিনা এটাই মানে একে লাগিছে ছেম। তাৰপৰা খাই ৰখাব নোৱাৰিলোঁ। মই অলপ কৰিছোঁ ভিডিঅ' যিমান পাওঁ, মানে ইমানখিনি মই ইয়াত দেখাম, দি দিম। আৰু আপোনালোকে ৰঘুপতি চাবলৈ যদি চোৱা নাই একেবাৰে নাপাহৰিব, জল্দি চাব চাই লওক। একেবাৰে মিছ নকৰিব। বহুত মানে অসমীয়া চিনেমাৰ ভিতৰত মানে বহুত ভাল, মানে মই এখন চাইছোঁ বুলি ক'ব পাৰিম। সকলোৱে চাব, কোনেও মিছ নকৰিব। বহুত ভাল চিনেমা বনাইছে। কি খাব দুইটা আলোচনা কৰি আছোঁ। খাবলৈ সোমাইছোঁ। অঁ, প্ৰেক্টিছ কৰোঁ। খাবলৈ সোমাইছোঁ।
বিৰিয়ানী নাপালে খাদ্য আহি পাই গ'ল ৰখাই নাই দিয়ে দিছে মই চচটো ঢালিলে খুব বেয়া পাওঁ